অহা 14 ডিচেম্বৰ তাৰিখে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কুমাৰ ভাস্কৰ বৰ্মা সেতু অৰ্থাৎ গুৱাহাটী আৰু উত্তৰ গুৱাহাটী সংযোগী 6 লেনযুক্ত যিখন আমি দলং নিৰ্মাণ কৰিছোঁ সেই দলংখনৰ শুভ উদ্বোধন কৰিব আৰু সিদিনাখনে তেখেতে পলাশবাৰীত আমি স্থাপন কৰিব বিচৰা ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্টৰ টেম্পৰাৰী কেম্পাছটো মুকলি কৰিব যিটো টেম্পৰাৰী কেম্পাছ বৰ্তমান টেক চিটিত আমি নিৰ্মাণ কৰি আছোঁ পিছত য'ত আমি মাটি দিছোঁ পলাশবাৰী তালৈকে উঠি যাব আৰু এই দুইটা খুব ভাল কৰি যাতে আমি কৰিব পাৰোঁ আমি তাৰ কাৰণে পৰ্যবেক্ষণ কৰিব আহিছিলোঁ কিন্তু দলংখন উদ্বোধন কৰিলেও গৌৰীপুৰত ট্ৰাম্পেড এটা নিৰ্মাণৰ কাম চলি আছে যেতিয়ালৈকে দলংখনত ট্ৰাম্পেড নিৰ্মাণ হৈ নাযায় আমি IIT গুৱাহাটীৰ এটা সৰু ৰাস্তা দিহে নেশ্যনেল হাইৱেত উঠিব পাৰিম গতিকে দলংখনৰ যিটো এটা সম্পূৰ্ণ যিটো এক্সপেৰিয়েন্স সেইটো পাবৰ কাৰণে আমি গৌৰীপুৰত নিৰ্মাণ হৈ থকা ট্ৰাম্পেডটো কমপ্লিট হোৱালৈকে ৰখিব লাগিব যিটো জুন মাহত কমপ্লিট হ'ব তাৰ আগলৈকে গাড়ী চলি থাকিব কিন্তু IIT গুৱাহাটীৰ ৰাস্তাটো দিহে গাড়ী চলিব যিটো আচলতে আমাৰ মেইন ৰাস্তা নহয় আচল মেইন ৰাস্তাটো হৈছে আমাৰ গৌৰীপুৰেদি যিটো আমি ট্ৰাম্পেড বনাই আছোঁ সেইটো দি যি নহওক এই আজি আমাৰ বহুদিনীয়া অপেক্ষাৰ অন্তত এই কামটো সামৰণি পৰিছে ভৰলুমুখত যিখন আমি ফ্লাইঅভাৰ বনাই আছোঁ সেইখনো অহা 10 দিনৰ ভিতৰত আমি উদ্বোধন কৰিম চানমাৰী ফ্লাইঅভাৰখনো আমি উদ্বোধন কৰিব পাৰোঁ বা আৰু 15 দিন বেছি লাগিব তাকো এতিয়া মই তাতে যাম তাৰো এটা সিদ্ধান্ত এটা আমি ল'ম একেলগে উদ্বোধন কৰা সিদ্ধান্ত লৈছে ফ্লাইঅভাৰ দুখন ময়ে উদ্বোধন কৰি দিম কিন্তু এইটো এটা ডাঙৰ প্ৰকল্প এইটো প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৰিব কাৰণ চানমাৰী ফ্লাইঅভাৰখন আমি ফেব্ৰুৱাৰীৰ শেষতহে কৰিব পাৰিম যদি কৰিব পাৰোঁ PWD মাৰ্চৰ মাজলৈকে বিচাৰিছে কিন্তু যেহেতু ইলেকশ্যন তাৰ আগত নটিফিকেশ্যন হৈ যাব পাৰে সেইকাৰণে হয়তো মই ফিটাটো কাটি দিম চাইকেল স্কুটাৰ অহা যোৱা কৰি থাকিব গাড়ীৰ কাৰণে এটা মাহ ৰখি দিব এইখনো আমাৰ 14 নৱেম্বৰত হৈ যাব ভৰলুৰ ফ্লাইঅভাৰখন সম্পূৰ্ণৰূপে ফিনিছ হৈ গৈছে সেইখন আমি 22-23 তাৰিখে উদ্বোধন কৰিম শান্তিপুৰৰ পৰা যিখন আমি ফ্লাইঅভাৰ বনাইছোঁ এইখন কমপ্লিট ইয়াৰ লগত আমি আৰু দুখন আমাৰ ডাঙৰ ফ্লাইঅভাৰৰ কাম চলি আছে যোৰহাট আৰু ডিফুত এই দুখনো ফেব্ৰুৱাৰী মাহৰ ভিতৰতে কমপ্লিট হৈ যাব স্যাৰ আজি এসপ্তাহমান আগতে মই নিউজলেটাৰ এটা ষ্টৰি কৈছিলোঁ ইয়াত মই গম পালোঁ যে যিজন চিফ ইঞ্জিনিয়াৰ আছে তাৰ পৰা একেবাৰে তলৰ পৰ্যায়ৰ শ্ৰমিকসকলে সকলো অসমীয়া ল'ৰা ডিব্ৰুগড় টিংখাং যোৰহাট আমাৰ প্ৰথম কথা এটা বহুত দিনৰ পৰা এটা ধাৰণা আছিলে যে বাংলাদেশৰ পৰা যিসকল মিয়া লোক আহে তেওঁলোকে কাম নকৰিলে কনষ্ট্ৰাকশ্যন নহয় এইখন ফ্লাইঅভাৰত বহুত যুৱক যুৱতী থলুৱা যুৱক যুৱতীয়ে কাম কৰিছে এই ব্ৰিজখনত লাহে লাহে আমি অকণমান অসমীয়া ল'ৰা ছোৱালীকো কৰ্ম সংস্কৃতিৰ ফালে আনিব লাগিব যোৱা 2 মাহ আগতে মই PWDৰ সকলো কণ্ট্ৰেক্টৰক লৈ এখন মিটিং পাতিছিলোঁ আৰু মই তেওঁলোকক কৈছিলোঁ যে তেওঁলোকে খুব মালদহ শিলিগুৰি জলপাইগুৰিৰ পৰা বাংলাদেশৰ পৰা অহা লোকসকলক ইয়াত লেবাৰ কৰিবৰ কাৰণে লৈ আহে মই তেওঁলোকক লাহে লাহে বুজাই আছোঁ যে আমাৰ চাহ বাগিচাত ল'ৰা ছোৱালী আছে জনজাতি লোক আছে অসমীয়া ল'ৰা ছোৱালীৰ লাচিতে যদি শৰাইঘাট যুঁজিব পাৰিছিল অসমীয়া ল'ৰা ছোৱালীয়ে দলং কিয় বনাব নোৱাৰে মানসিকতা এটাৰ পৰিৱৰ্তন লাগে এই দলংখনত অন্তত টেকনিক্যাল কাম গোটেই আমাৰ অসমীয়া ল'ৰা ছোৱালীয়ে কৰিছে লেবাৰ কামটোত হয়তো বাকী মানুহো আছে লাহে লাহে আমাৰ ল'ৰা ছোৱালীবিলাকে শিকিব আৰু এইটো মই এটা প্ৰচেষ্টাৰ অংশ হিচাপে লৈছোঁ অলৰেডি মই PWDৰ কণ্ট্ৰেক্টৰসকলক কৈছোঁ যে অহা বাৰৰ পৰা 50% লেবাৰ থলুৱা আৰু খিলঞ্জীয়া হ'ব লাগিব
সেই বৈশিষ্ট্য ছাৰ যথেষ্ট আছে এই দলংখনৰ আপোনালোকে যথেষ্ট এডভান্স টেকন'লজি ব্যৱহাৰ কৰি এই দলংখনত গোটেই ইয়াক কয় কি যে প্ৰথম এখন ছয়লেনযুক্ত দলং আৰু গুৱাহাটীৰ ব্যস্ত পথ এটাত যিটো আমাৰ MG ৰুট বুলি কওঁ যিটো আমাৰ একেবাৰে এয়াৰপৰ্টৰ পৰা আহি ভৰলু হাইকোৰ্ট এই ব্যস্ত ৰুটটোত দলংখনে সংযোগ কৰিব গতিকে ট্ৰেফিকৰ যাতে বহুত বেছি জাম নহয় ইনিচিয়েল ছমাহ অলপ আনন্দ ফূৰ্তিত জাম হ'ব কিন্তু লাহে লাহে যাতে ট্ৰেফিকটো ইজ হৈ যায় ইয়াতে আমাৰ বহুখিনি সংযোগী কানেক্টেড ইয়াত সৰু সৰু এলিভেটেড কৰিডৰ বনোৱা হৈছে এতিয়া আপোনালোকে ভৰলুতে দেখিব দুটা কৰিডৰ সম্পূৰ্ণ হৈছে এই দলংখনক কয় এক্সট্ৰা ড'জ তাৰমানে ইয়াৰ পিলাৰবিলাকে পাইলবিলাকে যিমান ইয়াৰ ৱেট লৈছে ষ্টীলৰ যিখিনি আপোনালোকে ইয়াত কাম কৰিছে দেখিছে সেই ষ্টীলতো তাৰ লোডটো ডিষ্ট্ৰিবিউট হৈছে গতিকে দলংখন ইয়াক এটা ইঞ্জিনিয়াৰিং যিটো কৌশল সেইটো অত্যন্ত আধুনিক ভাৰতত এক্সট্ৰা ড'জ বীজ আমি বনোৱাৰ সময়ত 2-3খনে আছিল এতিয়া অলপ অলপ বাঢ়িছে পলাশবাৰী আৰু শুৱালকুছিৰ ব্ৰিজখনো এক্সট্ৰা ড'জ গতিকে আমাৰ ইয়াত ব্ৰিজ নিৰ্মাণৰ খুব আধুনিক টেকন'লজি আমি ব্যৱহাৰ কৰিছোঁ মানসিকতাৰ কথা দিলে মই আকৌ আপোনাক উভতাই আনিছোঁ এই কথাটোলৈকে সেইদিনাখন যেতিয়া মই কথা পাতিছিলোঁ সিহঁতৰ লগত সিহঁতে কিন্তু এটা কথা কৈছিলে যে মই এটা প্ৰশ্ন কৈছিলোঁ যে মিয়া নহ'লে আমাৰ ইয়াত কনষ্ট্ৰাকশ্যনৰ কাম নহয় বুলি কয় কিন্তু তেওঁলোকে কৈছিলে যে সেইটো কথা এতিয়া ধাৰণাটো সলনি আছে ভ্ৰান্ত ধাৰণা নহয় মই এটা কথা ক'ম আপোনালোকে যদি বগীবিলৰ দলংখন দেখে বগীবিলৰ দলংখনৰ 100% ৱৰ্কাৰ আমাৰ মিচিং ল'ৰা ছোৱালী আছিলে কিন্তু মাজত এটা পৰিৱেশ আহি গৈছিল যে অসমীয়া এই কথাবোৰ চিন্তা কৰা বাদ দি দিছিলে এতিয়া লাহে লাহে আকৌ সেই পৰিৱেশটো আমি উভতাই আনিব খুজিছোঁ এনেকুৱা নহয় যে আজি কোনোবা এজন মিয়া মানুহ 51 চনৰ আগতে আহিলে তেওঁকতো কাম কৰাত আমি কেতিয়াও আপত্তি নকৰোঁ আমিওতো একোটা লজিকেল মানুহ কিন্তু যোৱা 20-30 বছৰত অসমত ডেভেলপমেণ্ট হৈছে কাম দেখি সদায় বাংলাদেশৰ পৰা নতুন নতুন মানুহ সোমাব খোজে আমি সোমাব ৰখুৱালে কলকাতা বেংগলৰ পৰা সোমাই আহে গতিকে অৰ্থনীতিটো যদি আমি ধৰি ৰাখোঁ তেতিয়া তেওঁলোকে সুযোগ নাপায় আজি আপোনালোকে চাব গুৱাহাটীত প্ৰত্যেকজন আমাৰ ফেমিলিতে গাড়ী চালকৰ কাৰণেও আমি অসমীয়া ল'ৰাজনক ৰখা নাই তাৰমানে আমাৰ ল'ৰাই ব্ৰিজ চলাব নোৱাৰে গাড়ী চলাবও নোৱাৰে নেকি ডেফিনেটলি পাৰে কিন্তু লাহে লাহে আমি আমাৰ মনত চিন্তাবিলাক নোহোৱা হৈ গৈছিলে বগীবিল দলং মই আকৌ কৈছোঁ সম্পূৰ্ণ মিচিং ৱৰ্কাৰে বনোৱা আৰু সেই ৱৰ্কাৰবিলাকে আজি ডেইলি 2000 টকালৈকে তেওঁলোকে পইচা পাই ভাৰতৰ বিভিন্ন ৰাজ্যত গুচি গৈছে জাগি ৰোডত যি ছেমি কণ্ডাক্টৰ উদ্যোগ হৈ আছে তাতে বহুত অসমীয়া লেবাৰে কাম কৰি আছে বহুত লেবাৰ উভতি আহিছে গতিকে মোৰ এটা লক্ষ্য আছিল যে ইনফ্ৰাষ্ট্ৰাকচাৰৰ লগে লগে জাতিটোৰ অৰ্থনৈতিক মেৰুদণ্ডও সুদৃঢ় কৰা সেইকাৰণে কেমেৰাৰ সন্মুখত নহয় কেমেৰাৰ পৰা দূৰত যোৱা 1.5-2 মাহ আগতে মই PWDৰ সকলো কণ্ট্ৰেক্টৰক মাতি আনিছিলোঁ যে আপোনালোকে লাহে লাহে পৰিৱেশটো সলনি কৰক নহ'লে মাজুলীত কাম এটা কৰিবৰ কাৰণেও ধুবুৰীৰ পৰা লেবাৰ লৈ যায় মাজুলীৰ স্থানীয় ল'ৰাই সুযোগ পাব লাগে বুজাব লাগে ট্ৰেইনিং কৰিব লাগে এই দিশবিলাকতো আমি ডেফিনেটলি চকু দি আছোঁ আৰু যিমানটো পাৰে বা পৰা যায় আমি ডেফিনেটলি কৰিব চেষ্টা কৰি আছোঁ এই ব্ৰিজখন তাৰ এটা জ্বলন্ত উদাহৰণ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ